মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অহা 21 তাৰিখৰ পৰা যি প্ৰি ফাইনেল এক্সামিনেশ্যন হ'ব, তাৰ কাৰণে তোমালোকৰ লগত মই 2024 বৰ্ষৰ যি ডিষ্ট্ৰিক্ট ৱাইজ টেষ্ট পেপাৰ আছিল, তোমালোকৰ লগত মই আলোচনা কৰিব ওলাইছোঁ। তোমালোকে চাবা, তোমালোকে নিশ্চয় উপকৃত হ'বা। কেনেকৈ আহিব চোৱা। তোমালোকৰ ক অংশৰ প্ৰথম 75 মাৰ্কছৰ যে যিকোনো দুটা লিখিব দিছে, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? পণ্ডিত ৰাহুল সংকৃতায়নৰ। এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এলাহ। প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিলে? যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিলে। তাৰপিছত তোমালোকে চোৱা যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? আমাৰ অনাৰ্যসকলৰ পিছৰ পৰা আমাৰ দেশত আহা যিসকল লোক আছিলে, বড়ো বা মিচিং, দেউৰী, তিৱা, ৰাভা, কাৰ্বি, এইসকলকে আমি সকলোকে একেলগে আমি বুজাব পাৰোঁ। সুকুমাৰ কলা বুলি ক'লে তোমালোকে জানা নিশ্চয়, আমাৰ যিবোৰ আমাৰ সাহিত্যৰ বিভিন্ন দিশবিলাকৰ লগত আমাৰ যিখিনি জড়িত হৈ থাকে সেইখিনিয়ে সুকুমাৰ কলা। আৰু জয়শ্ৰী মহন্তৰ দুখন উপন্যাস তোমালোকে মহাকবি গান্ধাৰী বা চাণক্য এনেকৈ আছিলে, সেয়া লিখিবা। তাৰপিছত তোমালোকৰ আহিব আকৌ যে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা, ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা সম্বন্ধে পাঠটোৰ সহায়ত বুজাই লিখা। তোমালোকে বৰ্তমান সময়ত জানা, সেইটো লিখিবা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, সেইটোও তোমালোকে লিখিবা। যিহেতু ভাৰতীয় সংস্কৃতি এতিয়ালৈকে বৰ্তি আছে কিহৰ কাৰণে? যে প্ৰত্যেক সময়ত যিমানখিনি মানুহ আমাৰ ভাৰতলৈ আহিছে, তেওঁলোকে কিন্তু ভাৰতৰ যি পৰম্পৰা, নীতি নিয়ম আৰু যি ধৰণৰ সংস্কাৰ বা কলা কৌশলী, সকলোখিনি তেওঁলোকে ধৰি ৰাখিছে। নিজৰখিনি ইয়াত ব্যৱহাৰ কৰা নাই। সেইটো কাৰণে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই প্ৰশ্ন লিখাই দিয়া আছে, তোমালোকে সুন্দৰকৈ লিখিবা। তাৰপিছত চিকিৎসালয়ৰ পৰা ওলাই আহি অৰুণিমাই কাক লগ ধৰিছিলে? বাচেন্দ্ৰী পালক। কাৰণ কিয়? তেওঁৰ মনৰ যি ইচ্ছা আছিলে এভাৰেষ্টলৈ যোৱা, তেওঁ সেই আশা পূৰ কৰিবৰ কাৰণেই তেওঁ বাচেন্দ্ৰী পালক লগ কৰিছিলে। কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? এট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইটো সুধিছে। লিখিব লাগিব তোমালোকে যে ধৈৰ্য লাগিব, আত্মবিশ্বাস লাগিব, নিয়মানুৱৰ্তিতা লাগিব, সময়ানুৱৰ্তিতা লাগিব, হাৰ নমনা মনোবৃত্তি লাগিব। সেইখিনি নাথাকিলে হ'ব নোৱাৰিব, সেইখিনি লিখিবা। আৰু ইমেইলৰ সোৱাদত কুঁৱলীয়ে কিমান অভিভূত হৈছিলে, সেইখিনি তোমালোকৰ সৈতে আগতেও মই গোটেই কুৱেশ্যন এনচাৰ দি থৈছোঁ, যে তেওঁ সেইটোৰ কাৰণে সকলো বাদ দিবলগীয়া পৰিছিলে। সেইখিনি তোমালোকে লিখিবা। মহিচন্দ্ৰ মিৰি কোন? প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাক চিনাকি, বিশ্ব দৰবাৰ চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিলে? তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াইছিলে। এভাৰেষ্ট বিজয়ৰ স্বপ্ন দি থকাত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিলে? সেইটো তোমালোকে জানা, লিখিবা। আগা শব্দৰ অৰ্থ শ্ৰীযুত লিখিবা। তাৰপিছত নেক্সট আমি আহিলোঁ সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিলে? অসমীয়া ভাষা। স্লাম বাৰ্জাৰ কি? এটা ডাঙৰ কোম্পানী আছিলে বহুৰাষ্ট্ৰীয়, সেইটো লিখিবা। নাইবা লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰ লিখিবা। তাৰপিছত তোমালোকৰ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমা কেনেদৰে অনুপ্ৰাণিত কৰিছিলে? যুৱৰাজ সিঙৰ যেতিয়া কেঞ্চাৰ হৈছিল, তাৰপিছতো তেওঁতো আকৌ ভাল হৈ খেলিব আহিলে, অৰুণিমাই কিয় নোৱাৰিব? সেইখিনি। আৰু তেহৰানৰ প্ৰাকৃতিক অৱস্থা তোমালোকে বৰ্ণনা কৰিবা, কেনেকুৱা? খুব যে ধুনীয়া, পাহাৰ পৰ্বত, জাগ্ৰছ পৰ্বতমালাৰ সঠিক, সেইখিনি বৰ্ণনা কৰিবা। আৰু বৰগীতটোৰ কি ৰাগ? বসন্ত। সনক সনন্দ যোগী যাহাকো জীয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে? শ্ৰীকৃষ্ণ। জিকিৰৰ ৰচক আজান ফকীৰ। তাৰপিছতে এইটো পানী মৰে পিয়াহত অগ্নি মৰে জাতিটো লিখিবা। খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত, দুভাৰ কৰি দিছে। মমিন মানে কি? বিশ্বাসী মুছলমান। ৰচুল মানে দূত আল্লাৰ। বৰগীতৰ দুটা লক্ষণ লিখিব দিছে, লিখিবা। শাস্ত্ৰীয় ৰাগতালযুক্ত। তাৰপিছতে আৰু তোমালোকৰ তাতে আৰু বৰগীতৰ লক্ষণ তোমালোকে নিশ্চয় জানা, একদম প্ৰথমতেই পাঠৰ আছিলে। এটা তোমালোকে লিখিবা শাস্ত্ৰীয় ৰাগতালযুক্ত, আনটো লিখিবা বৰগীতসমূহৰ ভাষা বৰ্জিয়ালি লিখিব পাৰা, বা বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্যৰ প্ৰকাশক, তেনেকুৱা তোমালোকৰ যিকোনো দুটা লিখিলে হৈ যাব। তাৰপিছতে
আৰু আছে তোমালোকৰ ইয়াত উত্তৰ লিখা দিছে, লিখিবা। সমাৰ্থক শব্দ দিছে কুটুম, ভেল, দৰিয়া। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি লিখিলা সাদৰী দহি কতৰা। ছৈয়দ আব্দুল মালিকৰ উপন্যাসখন লিখিলা নিউজ মানে কুজা। তাৰপিছত এইটো উঠা ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ। মই অসমীয়াত যে আছে যিটো তোমালোকৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যিটো কৈছিলে, তাত তোমালোকৰ অম্বিকাগিৰি ৰায়চৌধুৰী ধৰ জৰু ধৰ ভাই, সেইখিনি তোমালোকে লিখি দিবা। তাৰপিছত আহিলে নেক্সট তোমালোকৰ মই অসমীয়া কবিতাটোৰ প্ৰকৃতিৰ যিটো ৰূপ আছিলে যেতিয়া মোগলে মানে অসম আক্ৰমণ কৰিব আহিছে, সেইখিনি লিখিবা। বৰ শান্তিত আছো প্ৰজাতিত, সেইটো মনত পৰিছে দৃশ্যান্তৰ। কোনে কৈছিলে? কুকুৰীকণা মানুহজনে কিয় কৈছিলে যে তেওঁৰ কোনো মনৰ শান্তি নাছিলে। প্ৰশস্তি কবিতাৰ মূল ভাৱ লিখিব দিছে। তাৰপিছতে তোমালোকক ব্যাখ্যা কৰা জীৱনে মৰণে মই চিৰদিন অসমীয়া, সেইটো তোমালোকে মই অসমীয়াৰ পৰা দিছে। সমাস দিছে পঞ্চাংগুল, এইটো হৈছে তোমালোকৰ দ্বিগুৰু সমাস সংখ্যা। অহৰ্নিশ অনন্ত। সন্ধি দিছে মহোৎসৱ, মহাযোগ উৎসৱ, ভাবুক, ভৌযোগ এক, মেঘালয়, মেঘযোগ আলয়। তাৰপিছত সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, যদি পৰিশ্ৰম কৰা তেন্তে সাফল্য লাভ কৰিবা, পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। মূৰ্ধন্য ন মূৰ্ধন্য স হোৱা কাৰণ, তৃণটো গম পাইছাই, ৰি থকাৰ কাৰণে, যুধিষ্ঠিৰটো যুধি শব্দৰ পিছত স্থিৰ থকাৰ কাৰণে, কণ্টকটো স্বাভাৱিকতে হয় একে বৰ্গত থকা। যথাস্থানত জ্যোতিষীন বহোৱা, সেই ভগৱান বুলি ক'লে চেমিকলম দি মই বিপদত পৰিছো বুলি ক'লে ফুল ষ্টপ দিব পাৰা, দাড়ি